নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ২৭ মাৰ্চ আহি গ'ল লাখপতি বাইদেউৰ ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট, মানে লিষ্ট প্ৰকাশ পাইছে। তো আপোনালোকে কেনেকৈ চেক কৰিব আপোনালোকক জনাই দিম এইটো ভিডিঅ'ত। আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে, স্ক্ৰীণত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। আৰু যদি ফেচবুকৰ পৰাই চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ফ'ল' কৰি দিব। ব'লক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। সাৰ্চ কৰি এই পেজটোত আহি গ'ল, এই পেজটো আহি যাব। ইয়াৰ পৰা 3টা লাইনত ক্লিক কৰি আপোনালোকে এনালিটিক্সত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপোনালোকৰ ডিষ্ট্ৰিক্ট কোনটো ডিষ্ট্ৰিক্ট হয়, তো আপোনালোকৰ ধৰক আমাৰ নগাঁও হয়, আমি নগাঁওটো চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ লগে লগে ইয়াত আপোনালোকৰ আহি যাব। আপোনালোকৰ ইয়াত চাওক, আপোনালোকৰ ব্লকৰ নামটো আহি যাব। যে আপোনাৰ ধৰক এটা বৰহমপুৰ, আপোনালোকৰ বৰহমপুৰ মানে ব্লক, তো বৰহমপুৰ ব্লকত কিমানটা ফৰ্ম কালেক্ট হৈছে আৰু কিমানটা এপ্ৰুভ হৈছে আৰু কিমানটা ফৰ্ম ৰিজেক্ট হৈছে, এইখিনি কথা আপোনালোকে জানি ল'ব পাৰিব। কিন্তু এই লিষ্টটো কিন্তু আপোনালোকৰ পঞ্চায়তৰহে, মানে আপোনালোকৰ যিটো পৌৰ এলেকাৰ মানে মিউনিচিপালিটি এলেকাৰ, এইখিনি নগৰীয়া এলেকাৰ কিন্তু এই লিষ্টটো নহয়। এইখিনি খালি আপোনালোকৰ পঞ্চায়তৰ।